Welcome my dear students. মই জোৰ দি ক'ব পাৰোঁ মোৰ ভিডিঅ'ৰ পৰা গণিত তোমালোকে সহজে বুজি পাবা। Question number 1. প্ৰথম 10টা স্বাভাৱিক সংখ্যাৰ গড় আৰু প্ৰসাৰ নিৰ্ণয় কৰা। এই প্ৰশ্নটোত কৈছে যে প্ৰথম 10টা স্বাভাৱিক সংখ্যা তাৰ পৰা গড় নিৰ্ণয় কৰিব লাগিব আৰু প্ৰসাৰ নিৰ্ণয় কৰিব লাগিব। এতিয়া আমি প্ৰথমে জানিলো স্বাভাৱিক সংখ্যা কি হয়। তোমালোকে নিশ্চয় আগত পাইছা পূৰ্ণ সংখ্যা, স্বাভাৱিক সংখ্যা, অখণ্ড সংখ্যা। মনত পেলাই দিও পূৰ্ণ সংখ্যা কোনবোৰ? এইবোৰ পূৰ্ণ সংখ্যা মনত ৰাখিবা 0 ৰ পৰা ষ্টাৰ্ট হয় 0 1 2 3 4 5 6 7 8 9 10 11 12 ইদৰে অসীমলৈ গৈ থাকিব। স্বাভাৱিক সংখ্যা কোনবোৰ? স্বাভাৱিক সংখ্যা অকল 0 টো নাথাকে 1 ৰ পৰা ষ্টাৰ্ট হয় 1 2 3 4 5 6 7 8 9 10 এনেদৰে অসীমলৈ গৈ থাকে। আৰু অখণ্ড সংখ্যা কোনবোৰ? অখণ্ড সংখ্যাত 0 ৰ পৰা যিবিলাক ধনাত্মক আছে 1 2 3 4 5 6 7 8 9 10 এইদৰে অসীমলৈ যাব। আকৌ ঋণাত্মক সংখ্যা বা নেগেটিভ সংখ্যা যেনেকৈ -1 -2 -3 -4 -5 -6 -7 এইদৰে যিমান অসীমলৈ গৈ থকা নেগেটিভ সংখ্যা যিবোৰ আছে সব থাকিব অখণ্ড সংখ্যা। এই প্ৰশ্নটোত কৈছে যে প্ৰথম 10টা স্বাভাৱিক সংখ্যাৰ পৰা আমি গড় নিৰ্ণয় কৰিব লাগিব আৰু প্ৰসাৰ। আমি প্ৰথমে 10টা স্বাভাৱিক সংখ্যা লিখিলো 1 2 3 4 5 6 7 8 9 10 চাই লোৱা 10টা স্বাভাৱিক সংখ্যা হৈছে। এতিয়া আমি নিৰ্ণয় কৰিব লাগিব গড়। এটা গড় কি? গড় হৈছে মুঠ ৰাশিৰ সমষ্টি। ৰাশি মানে 1 এটা ৰাশি, 2 এটা ৰাশি, 3 এটা ৰাশি, 4 এটা ৰাশি, এইবিলাক হৈছে একোটা ৰাশি। মুঠ ৰাশিৰ সমষ্টি আৰু তলত হ'ব মুঠ ৰাশিৰ সংখ্যা মানে কিমানটা আছে। আচ্ছা আমি প্ৰথমে মুঠ ৰাশিৰ সংখ্যা তাৰ মানে 1 + 2 + 3 + 4 + 5 + 6 + 7 + 8 + 9 + 10 যেকেইটা আছে প্লাস কৰিলো। এতিয়া তলত লিখিব লাগিব মুঠ ৰাশিৰ সংখ্যা মানে ৰাশি কিমানটা আছে 1 2 3 4 5 6 7 8 9 10 10টা আছে। গতিকে ইয়াতে 10 লিখিব। আমি এই 10 লিখা নাই দেই, ইয়াতে ৰাশি কিমানটা যেনেকৈ এটা ৰাশি, দুটা ৰাশি, তিনিটা ৰাশি, চাৰিটা, পাঁচটা, ছটা, সাতটা, আঠটা, নটা, 10টা ৰাশি। আমি মুঠ ৰাশিৰ সংখ্যা লিখিব লাগিব তলত। এতিয়া এই গোটেইকেইটা যদি প্লাস কৰো কি পোৱা যাব? 1 + 2 3 + 3 6 + 4 10 10 লগত 5 প্লাস কৰিলে 15 15 লগত 6 প্লাস কৰিলে 21 21 লগত 7 প্লাস কৰিলে 28 তাৰ লগত 8 প্লাস কৰিলে 36 তাৰ লগত 9 প্লাস কৰিলে 45 তাৰ লগত 10 প্লাস কৰিলে 55। তোমালোকে নিশ্চয় ধুনীয়াকৈ প্লাস কৰিব পাৰিবা 55 আৰু তলত হৈছে 10। এতিয়া 55 ক যদি আমি 10 এৰে হৰণ কৰো একদম সহজ। এই 55 আগত লিখিবা, চাই লোৱা মনত ৰাখিবা তলত থকা মানে হৰণ কৰিলে দশমিক বাওঁফালে আহে। এতিয়া 55 ইয়াৰ দশমিক নাই, মনত ৰাখিবা যি সংখ্যাৰ দশমিক নাই মানে একচুৱেলি লাষ্টত থাকে। এতিয়া হৰণ কৰিলে দশমিক বাওঁফালে আহে আৰু কিমান ঘৰ বাওঁফালে চাই লোৱা 10 দি হৰণ কৰিম, ইয়াতে এটা শূন্য আছে তাৰমানে দশমিক 1 ঘৰ বাওঁফালে ইয়াত আহিব অৰ্থাৎ 5.5 হ'ব। তো আমি 10 দি হৰণ কৰিলে আমি পাম 5.5 বা তোমালোকে যদি ভাবা নহয় হৰণ কৰি চাব খোজা তেতিয়াহ'লে 10 দি যদি 55 ক হৰণ কৰো চাই লোৱা এইটো 10 5 বাৰ যাব 5 10 গুণ 50 বিয়োগ কৰিলে আকৌ 5 হ'ব আৰু তো ওপৰৰ পৰা নাম্বাৰ তলত লিখিব পৰা নাই গতিকে এটা দশমিক দিলে এটা 0 লিখিব পাৰিম। এটা আকৌ 5 বাৰ যাব 5 10 গুণ 50 আমি পাইছো 5.5। এইটো হৈছে গড়। এতিয়া নিৰ্ণয় কৰিব লাগিব প্ৰসাৰ। এতিয়া প্ৰসাৰ কি এইটো আমি অকল জানি লওঁ। মনত ৰাখিবা প্ৰসাৰ হৈছে যিবোৰ ৰাশি বা তথ্য থাকিব তাৰে আটাইতকৈ ডাঙৰটোৰ পৰা আটাইতকৈ সৰুটো মাইনাছ কৰিব লাগিব। এই কেইটা যে ৰাশি আছে আটাইতকৈ ডাঙৰ কোনটো ৰাশি চাই লোৱা 10। গতিকে আমি 10 লিখিব লাগিব। 10 ৰ পৰা মাইনাছ কৰিব লাগিব ইয়াত থকা আটাইতকৈ সৰু কোনটো? তোমালোকে চোৱা আটাইতকৈ সৰু 1
10 minus 1 10 minus 1 কৰিলে আমি কি পাম 9 তো আমি आंसर কি পালো তোমালোকে आंसर বুলি লিখিবা গড় হৈছে 5.5 আৰু প্ৰখাৰ হৈছে 9 क्वेश्चन नंबर 2 জিলাভিত্তিক খেল প্ৰতিযোগিতাত 12খন বিদ্যালয়ে অংশগ্ৰহণ কৰিছিল প্ৰতিখন বিদ্যালয়ে লাভ কৰা পদকৰ তালিকা এনে ধৰণৰ 11 8 13 6 10 15 18 9 10 9 11 12 অর্থাৎ এই প্রশ্নত কৈছে যে জিলাভিত্তিক যে খেল প্ৰতিযোগিতা হৈছিল তাতে 12খন বিদ্যালয়ে অংশগ্ৰহণ কৰিছিল আৰু প্ৰতিখন বিদ্যালয়ে পদক কিমানটা কৈ পাইছে যেনেকে এখন বিদ্যালয়ে পদক পাইছে 11টা এখন বিদ্যালয়ে পাইছে 8টা এখন বিদ্যালয়ে পাইছে 13খন এখন বিদ্যালয়ে পাইছে 6খন এনেকে একটা বিদ্যালয়ে কিমানটা কৈ পদক পাইছে এটো দিয়া আছে ইয়াৰ পিছত 4টা কোশ্চেন আছে প্ৰথমটো হৈছে লাভ কৰা আটাইতকৈ বেছি সংখ্যক পদকৰ সংখ্যা কিমান লগতে আৰু 3টা কোশ্চেন দিয়া আছে মই লিখা নাই কাৰণ এটা কৈ কোশ্চেন লিখিম আৰু তাৰ সমাধান কৰি যাম আৰু 3টা কোশ্চেন হৈছে লাভ কৰা আটাইতকৈ কম সংখ্যক পদকৰ সংখ্যা কিমান 3 নম্বৰ প্ৰশ্ন তথ্যখিনিৰ প্ৰকাৰ কিমান আৰু 4 নম্বৰ প্ৰশ্ন তথ্যখিনিৰ পৰা গড় নিৰ্ণয় কৰা প্ৰশ্নবিলাকৰ সমাধান কৰাৰ আগতে আমি ইয়াতে যে তথ্যবিলাক আছে অৰ্থাৎ কোনখন স্কুলে কিমানটা কৈ পদক পাইছে এইটো আমি সৰুৰ পৰা ডাঙৰলৈ সজাই লওঁ তেতিয়া আমাৰ প্ৰশ্ন সমাধান কৰাত সহজ হ'ব ইয়াত থকা তথ্যবোৰ যদি আমি ঊৰ্ধ্বক্ৰমত সজাই লওঁ আমি এই ধৰণে পাম 6 8 9 দুটা আছে আমি 9 দুবাৰে লিখিব লাগিব 10 দুটা আছে 10 দুবাৰ লিখিব লাগিব 11 দুটা আছে গতি 11 দুবাৰ আৰু 12 13 15 18 এনেকে এৰেঞ্জ কৰিলে আমি উত্তৰ কৰাত একদম সহজ হয় তো প্ৰথম প্ৰশ্নটোৰ आंसर কি হ'ব চাই লোৱা লাভ কৰা আটাইতকৈ বেছি সংখ্যক পদকৰ সংখ্যা কিমান চাই লোৱা কোনোবা স্কুলে 6টা পদক পাইছে কোনোবা স্কুলে 8টা কোনোবা স্কুলে 9টা আটাইতকৈ বেছি পদক কিমান 18 লাভ কৰা আটাইতকৈ বেছি সংখ্যক পদক হৈছে 18 তো আমি आंसर লিখিব লাগিব 18 2 নম্বৰ প্ৰশ্নটো হৈছে লাভ কৰা আটাইতকৈ কম সংখ্যক পদকৰ সংখ্যা কিমান তো কম সংখ্যক পদক কি আছে 6 তো 2 নম্বৰৰ आंसर হ'ব 6 3 নম্বৰ প্ৰশ্নত আছে তথ্যখিনিৰ প্ৰকাৰ কিমান তোমালোকে গম পাইছা যে প্ৰকাৰ কি হয় যে যিমান কেটা তথ্য থাকিব তাৰে আটাইতকৈ ডাঙৰটোৰ পৰা আটাইতকৈ সৰুটো হেলো আটাইতকৈ ডাঙৰ 18 আটাইতকৈ সৰু 6 তো প্ৰকাৰ ইকুৱেল টু কি হ'ব 18 minus 6 18 পৰা 6 minus কৰিলে আমি পাম 12 তো এইটো এটা आंसर 4 নম্বৰ কৈছে যে তথ্যখিনিৰ পৰা গড় নিৰ্ণয় কৰা তো গড় নিৰ্ণয় কৰাৰ সূত্ৰটো কি গড় নিৰ্ণয় কৰাৰ সূত্ৰটো হৈছে যে ওপৰত যিমান কেটা ৰাখি আছে তাৰ সমষ্টিও অৰ্থাৎ গোটেই কেটা যোগ কৰিব লাগিব তো গোটেই কেটা যদি মই ইয়াতে লিখিলে এনেকা হ'ব 6 plus 8 plus 9 plus 9 plus 10 plus 10 plus 11 plus 11 plus 12 plus 13 plus 15 plus 18 একেটা তাৰ পিছত তলত লিখিব লাগিব মুঠ ৰাখিৰ সংখ্যা কিমানটা ৰাখি আছে তোমালে গণা 1 2 3 4 5 6 7 8 9 10 11 12 অৰ্থাৎ ইয়াতে মুঠ 12টা ৰাখি আছে তলত 12 লিখিব লাগিব এতিয়া এই ওপৰৰ কেটা যোগ কৰিলে যি পোৱা যাব ইয়াতে লিখিব লাগিব তোমালোকে এই সংখ্যাবিলাক যোগ কৰাটো নিশ্চয় পাৰিবা এইকেটা যোগ কৰিলে হ'ব 132 এতিয়া 132 12 এৰে হৰণ কৰিলে কি পোৱা যাব মই এই হৰণটো কৰি দেখুৱাইছো 12 দি যদি আমি 132 হৰণ কৰো ইয়াতে দুই অংক আছে আমি ইয়াতেও দুই অংক লব লাগিব তো দুই অংক ললে 13 12 দি একবাৰ যাব 12 এক গুণ 12 বিয়োগ কৰিলে আকৌ এক আহিব এটো 12 আকৌ একবাৰ যাব গতিকে আমি কি পালো 11 পালো 132 12 এৰে হৰণ কৰিলে আমি পাম 11 অৰ্থাৎ এই যে ৰাখিবিলাক আছে ৰাখিবিলাকৰ গড় হৈছে 11 তেতিয়াহলে আমি 4টা উত্তৰ পালো এটা হৈছে আটাইতকৈ বেছি থকা পদকৰ সংখ্যা 18 আটাইতকৈ কম সংখ্যক পদকৰ সংখ্যা 6 আৰু তথ্যবিলাকৰ প্ৰকাৰ অৰ্থাৎ আটাইতকৈ ডাঙৰটোৰ পৰা আটাইতকৈ সৰুটো বিয়োগ কৰিলে আমি পাও 12 সেইটো হৈছে প্ৰকাৰ আৰু গড় আমি পাইছো 11 কোশ্চেন নম্বৰ 3 এজন ছাত্ৰই যোৱা মূল্যায়নত লাভ কৰাৰ নম্বৰৰ তালিকা তলত দিয়া ধৰণৰ
1 নম্বৰৰ ভিতৰত গণিতত 75, সমাজ বিজ্ঞানত 69, অসমীয়াত 73, ইংৰাজী 67, বিজ্ঞান 82, হিন্দী 78 এই নম্বৰসমূহৰ গড় নিৰ্ণয় কৰা। আমি জানোৱে যে গড় কেনেকৈ পাব লাগে, যিমান কেইটা ৰাশি বা তথ্য আছে সেই গোটেই কেইটাক যোগ কৰি যিমানটা তথ্য আছে সিমানেৰে হৰণ। তো তেতিয়াহ'লে আমি লিখো গড় ইকুয়াল টু ওপৰত কি লিখিব লাগিব, যিমান কেইটা ৰাশি আছে সেই ৰাশিবিলাকৰ যোগফল। তো ইয়াতে কিমানটা ৰাশি আছে, 6টা ৰাশি আছে আৰু গোটেই কেইটা ৰাশি আগত যোগ কৰোঁ। গণিতত হৈছে 75 প্লাস সমাজ বিজ্ঞানত 69 প্লাস অসমীয়া 73 প্লাস ইংৰাজী 67 প্লাস বিজ্ঞান 82 প্লাস হিন্দী 78 এই নম্বৰবিলাক আগা পিছাকে লিখিলে প্ৰব্লেম নাই, লিখিলে হ'ল। ইয়াতে মুঠ কিমানটা ৰাশি আছে, 1 2 3 4 5 6 আমি তলত লিখিব লাগিব 6। এতিয়া এই গোটেই কেইটা যোগ কৰিলে যি পাওঁ আমি ওপৰত লিখিব লাগিব। তো আমি এইকেইটা যোগ কৰোঁ, গতিকে 75 69 73 67 82 78 এইকেইটাত যোগ কৰিলে পাম 5 + 9 14 + 3 17 + 7 24 + 2 26 + 8 34 ইয়াতে 34ৰ 4 লিখিলোঁ আৰু 3 থাকিব, এই 3টো আকৌ ইয়াতে প্লাছ কৰিম। 3 + 7 10 + 6 16 + 7 23 + 6 29 + 8 37 + 7 44 গতিকে 444 আমি প্লাছ কৰিলে পাইছোঁ 444 আমি হৰণ কৰিব লাগিব 6 দি। হৰণ কৰাৰ আগতে আমি অলপ কাটি ল'ব পাৰোঁ, যেনেকৈ এইটো 2 দি কাটিলে 3 হ'ব আৰু এইটো 2 দি কাটিলে 2 2 2। এতিয়া 2 2 2/3 আৰু কাটিব পাৰি, যেনেকৈ 3 হৰণ বা ডাইৰেক্ট হৰণ কৰিলে পাম 3 7 × 21 3 4 × 12 74। তো নম্বৰ কেইটাৰ গড় হৈছে 74, অৰ্থাৎ এজন ছাত্ৰই গড় হিচাপে তেওঁ নম্বৰ পাইছে 74। কোৱেশ্চন নম্বৰ 4, এখন বিদ্যালয়ৰ যোৱা 5টা বছৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা ক্ৰমে 40 62 68 48 52 গৰাকী। বিদ্যালয়খনত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীৰ গড় নিৰ্ণয় কৰা। কৈছে যে এখন বিদ্যালয়ত 5 বছৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা, এটা বছৰত উত্তীৰ্ণ হৈছে 40 গৰাকী, আৰু এটা বছৰত উত্তীৰ্ণ হৈছে 62 গৰাকী, আৰু এটা বছৰত 68 গৰাকী, কোনোবা এটা বছৰত 48 গৰাকী, কোনোবা এটা বছৰত 52 গৰাকী। এতিয়া কৈছে সেই 5টা বছৰৰ ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হোৱা সংখ্যাৰ গড় নিৰ্ণয় কৰা। তো আমি ইয়াতেও একে গড় কিদৰে পাম তোমালোকে গমেই পাইছা। গড় ইকুয়াল টু ওপৰত যিমান কেইটা ৰাশি আছে, এটা ৰাশি কি কি আছে, এটা হৈছে 40, এটা হৈছে 62, তো প্লাস 68 প্লাস 48 প্লাস 52 আমি রাশি কেটা লিখিলো, রাশি কেটা যোগ কৰিম আৰু তলত কি কিমানটা ৰাশি চাই ল 1 2 3 4 5 আমি তলত লিখিম 5। এতিয়া উপরে কেটা যোগ কৰিলে আমি কি পাম, যোগ কৰো 40 62 68 48 52 একেটা যোগ কৰিলে পাম 0 plus 2 2 plus 8 10 plus 8 18 plus 2 20 এই 20 0 2 ইয়াতে লিখিলো আৰু 2 থাকিব সেই 2 ইয়াতে প্লাস কৰি দিম 2 plus 4 6 plus 6 12 plus 6 18 plus 4 22 plus 5 27 অর্থাৎ 270 তো এইকেটা প্লাস কৰিলে আমি পাম 270 আমি হৰণ কৰিম 5 দি। তো 5 দি যদি আমি কাটো 5 দি কাটলে এটো আমি পাম 5 5 গুণ 25 আর 2 আর 0 থাকিব 20 5 4 গুণ 20 অর্থাৎ 54। তো আমি आंसर পাই গলো 54 অর্থাৎ
সেইখন বিদ্যালয়ত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীৰ গড় হৈছে 54 কোৱেশ্চন নম্বৰ 5 এজন ক্ৰিকেট খেলুৱে 8টা ইনিংছত তলত দিয়া ধৰণে স্কোৰ কৰে আৰু স্কোৰবিলাক কেনেকুৱা এটা ইনিংছত 77 আৰু এটা ইনিংছত 41 এটা ইনিংছত 101 এটাত 46 এটাত 59 এটাত 1 আৰু এটাত 36 আৰু এটাত 47 কৈছে এই খেলুৱৈজনৰ গড় স্কোৰ ওলোৱা তেওঁ যে 8টা ইনিংছত বেলেগ বেলেগ স্কোৰ কৰিছে তাৰ গড় কৰিলে কিমান হ'ব আমি জানো এই গড় কেনেকৈ কৰিব লাগে গোটেই কেইটা ৰাখি ওপৰত যোগ কৰিব লাগিব তো আৰু তো যিমানটা ৰাখি আছে তলত লিখিব লাগিব তো আমি ৰাখিবিলাক যদি লিখো আমি কি পাম 77 plus 41 plus 101 plus 46 plus 59 plus 1 plus 36 plus 47 আৰু এতে মুঠ ৰাখি কিমানটা আছে 1 2 3 4 5 6 7 8 তলত লিখিব লাগিব 8 আৰু ইয়াতে কৈও দিছে তেওঁ 8টা ইনিংছ খেলিছে 8 হ'ব এতিয়া আমি যদি ৰাখিবিলাক যোগ কৰো তেতিয়াহলে আমি কি পাম তাৰ কাৰণে মই আকৌ লিখি লও 77 plus 41 101 46 59 1 36 47 তো একেটা যোগ কৰিলে আমি পাম 7 plus 1 8 plus 1 9 plus 6 15 plus 9 24 plus 1 25 plus 6 31 plus 7 38 8 to এতে লিখিম আর 3 ইফালে যোগ করিম তো 3 plus 7 10 plus 4 14 plus 0 14 plus 4 18 plus 5 23 plus 3 26 plus 4 30 30 30 0 to এতে লিখিম আর 3 ইফালে যোগ করিম 3 plus 1 4 408 তো আমি প্লাস করি পালো 408 আর তলত হইছে 8 এতিয়া ইয়াক যদি আমি আকৌ হৰণ কৰো তেতিয়া আমি কি পাম মনকে চাই লোৱা 408 আমি যদি হৰণ কৰো 8 দি 5 বার যাব 5 8 গুণ 40 বিকল্প 0 8 9 8 গুণ 8 আমি কি পাইছো 51 অর্থাৎ খেলুৱৈজনে যে 8টা ইনিংছ খেলিছে এই 8টা ইনিংছত বেলেগ বেলেগ তোৰ স্কোৰ কৰিছে ঠিকে কিন্তু তোৰ গড় স্কোৰ হৈছে 51 ডিয়াৰ ষ্টুডেন্টস ভিডিওটো কেনেকৈ হৈছে কমেন্ট কৰি জনাবা লগতে ভিডিওটো লাইক কৰিবলৈ নাপাহৰিবা আৰু বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা লগতে সাবস্ক্ৰাইব কৰিবা